रहते बारे में अभी तक भी उनका कुछ नहीं क्या क्या मैंने अपना মানে এতিয়া আমাৰ সাফাই কৰ্মী অসমত ইমান কাম কৰি আছে, কিন্তু যিমানে নেতা মন্ত্ৰী যিয়ে হওক যেতিয়া ইহঁতৰ দৰকাৰ হয় আমাৰ পুৰা কাম নিজৰ কামটো কৰি লয়, কিন্তু আমাৰ কাৰণে কোনো কাম কৰা নাই। সাফাই কৰ্মী পাৰ্মানেণ্ট হোৱা নাই, আমাৰ ঘৰ কলনী এইবিলাক দিব লাগে, এতিয়াও নহয় উল্টা আৰু উচ্ছেদ হৈ থাকে, কিবা আঁচনি স্কিম পালেও আমি নাপাওঁ। তো ইয়াক লৈ অলৰেডি আমাৰ 5 বছৰৰ পৰা প্ৰটেষ্ট হৈ আছে। আৰু আজি আমি ইয়াতে বঙাইগাঁও মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেনৰ লগত আলোচনা কৰিলোঁ যে আমাৰ জাতিৰ যিবিলাক ল'ৰা শিক্ষিত আছে চাফাই কৰ্মী, এই চাফাই কৰ্মীক প্ৰমোশ্যন দিব লাগে। তো চাফাই কৰ্মী মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেনে 5জন আমাৰ চাফাই কৰ্মীক ছুপাৰভাইজাৰ এতিয়া দিব। তাৰ আগত যি মিনিমাম লেবাৰ ৱেজ আছে 11,550, এই দৰমহাটোও পূজাৰ আগত এতিয়া দিব, মানে 20 দিন ভিতৰতে এই দৰমহাটোও দিব আমাক। তাৰ লগত আমাৰ এতিয়া মাটি নাই, ঘৰ নাই, ইয়াৰ কাৰণে কাম কৰিব। তো আমি 1 মাহ টাইম দিছোঁ বঙাইগাঁও মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেনক দৰমহাটো 11,550 কৰাৰ কাৰণে, আৰু আমাৰ ছুপাৰভাইজাৰ আমাৰ 5টা আমাৰ মানুহক দিব লাগে। এতিয়া আমাৰ CM সাহেব বহুত ভাল আছে, CM সাহেবটো ভাল আছে, কিন্তু তাৰ তলত যে মন্ত্ৰীবিলাক অফিচাৰবিলাক এই লেভেলৰ নাই। এই কাৰণে আমাৰ আগতে পাৰ্মানেণ্ট হ'ব লাগিছিল, কিন্তু মন্ত্ৰীবিলাক এই হিচাপত মানে মনোযোগ দিয়া নাই। এতিয়া আপুনি নিজে চালে বহুতে অসম চৰকাৰৰ মন্ত্ৰী বড়োলেণ্ড ইলেকশ্যনত কেম্পেইনিং কৰি আছে। কেম্পেইনিং কৰাৰ কাৰণে টাইম আছে, কিন্তু চাফাই কৰ্মীৰ লগত মিলি বহি ইহঁতৰ ফিউচাৰৰ কাৰণে আলোচনা কৰাৰ কাৰণে টাইম নাই। এইকাৰণে আমি CM সাহেবক ৰিকুৱেষ্ট কৰিম যে আপোনাৰ এই আৰ্বান ডেভেলপমেণ্ট মিনিষ্টাৰ আৰু মেডিকেল মিনিষ্টাৰ যিবিলাক চাফাই কৰ্মী মিনিষ্টাৰ আছে, ইহঁতক আপুনি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন দিয়ক যে 1 মাহ ভিতৰত ৰিপৰ্ট দিব লাগে যে কিমান চাফাই কৰ্মী পাৰ্মানেণ্ট কৰিছে আৰু কিমান কৰিব লাগে। কিন্তু আজিৰ ডেটত যিবিলাক মিনিষ্টাৰ আছে এইবিলাক আমাৰ জাতিৰ ক্ষেত্ৰত কোনো কাম কৰা নাই, কিন্তু কৰিব লাগে, নহ'লে আমি এনেকাই মাতি থাকিম। মোৰ লগত ৰাজদেৱ বাজপুৰ আছে, ই ক'ব। মোৰ মানে কোৱা এইটোৱে যে যিকোনো অল অসমত বাষ্পৰ সমাজ বা চাফাই কৰ্মী যিমান আছে সেইবিলাকৰ সমস্যা হ'লে এই ভীম বাষ্পৰে আহি গ্ৰাউণ্ডত কাম কৰে, যে পে'মেণ্ট ৰিলেটেড হওক বা ভূমি বিষয় হওক, মানে যি লাগে ইয়াৰ বিষয়ে মানে চবে চাফাই কৰ্মচাৰীয়ে মাতে ভীমকে। তো মই বিচাৰোঁ যে নেক্সট চেয়াৰমেন যদি হয় তো সি ভীম বাষ্পৰে হ'ব লাগে। যদি কিবা ডাউট আছে ভোট কৰালে হ'ল চৰকাৰে, আমি এইটোৱে বিচাৰোঁ আৰু কি, পুৰা চাফাই কৰ্মচাৰী হয় না নহয়, সেইটোৱে আৰু কি ক'বলৈ বিচাৰোঁ। আজি অলপ আগতে চাফাই কৰ্মচাৰী ইউনিয়নৰ পৰা এজন আসাম ষ্টেট কমিশ্যন ফৰ চাফাই কৰ্মচাৰী সদস্য আহিছে। তেখেতে জেনুইন কিছু ডিমাণ্ড দিছে, ঠিকে আছে। কৈছে যে LIC সংক্ৰান্ত কিছু প্ৰব্লেম হৈ আছে, আমিও আগতে চেষ্টা কৰিছিলোঁ, কিন্তু এইটো হৈ উঠা নাই। সিহঁতৰ লগত কথা যোৱা বছৰ আমি বেছি দিন হোৱা নাই, যোৱা বছৰো আমি সিহঁতে অলপ পাইছিল যিটো দৰমহা আমি 10,500 কৰিছোঁ, এইটো ইহঁতে এতিয়া 11,550 টকা খুজিছে আৰু পূজাৰ আগত দিয়াৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। আমি অলৰেডি সিহঁতে খুব বিগাৰ এমাউণ্ট পাই আছিল, সিহঁতক আমি যিহেতু 1 ঘণ্টা 40 মিনিট কাম কৰে অলপ টকা পাইছিল, আমি 4,500 দিছোঁ। সিহঁতে কৈছে এইটো আৰু 3 বছৰৰ কাৰণে এইটো কথা হৈছিল, যিহেতু ৱাৰ্কিং আৱাৰ্ছো খুব কম, মানে জাষ্ট 40 মিনিটছ এৰাউণ্ড এইটো কাম কৰে। এইটো তথাপি সিহঁতক অলপ এইটোও বঢ়াব কৈছে, আমি কৈছোঁ আমি বিবেচনা কৰিম, বৰ্ডত কথা হ'ব। আৰু বোনাছ কৈছে, এইটো বোনাছটো নহয়, বোনাছ হয় জেনেৰেলি প্ৰডাকশ্যন ইউনিট। তথাপি আমি এটা এজ গ্ৰেচিয়া কিবা দিওঁ, যোৱা বছৰলৈকে আমি 2,000 কৰি দিছোঁ 88-90 এমপ্লয়ীক, যিহেতু মানে এজ পাৰ পাই দিছোঁ। কিন্তু সিহঁতে কৈছে অলপ এইটো বঢ়াব লাগে, আৰু যিবিলাক কেজুৱেল 4,000, 4,500, 5,000 দৰমহা পাইছে সিহঁতক আমি দিব পৰা নাই। তো সেইটোকৈ সিহঁতে কৈছে যে সকলোৱে অলপ পাব লাগে বুলি এটা ডিমাণ্ড দিছে। আৰু PF লৈও কথা হৈছে, আমি কথা পাতিম। আৰু এটা সিহঁতৰ ডিমাণ্ড আছে যে কিছু সিহঁতৰ পৰা যিহঁতে অলপ মানে পঢ়া-শুনা শিক্ষিত, সিহঁতে ছুপাৰভাইজাৰ ৰেংকত কৰিব লাগে, উন্নীত কৰিব লাগে। আমি এইটো কথা দিছোঁ যে আপোনালোকে এনেকুৱা 5জনৰ নাম দিয়ক আৰু সিহঁতৰ কোৱালিফিকেশ্যন আমি জনাওঁ, আমি নিশ্চয় সিহঁতক ছুপাৰভাইজাৰ পদত উন্নীত কৰিম। এইটো আৰু এটা কথা হচ্ছে যে লেবাৰ লৈ আর কি, যে কিছু মানে এই আজিকালি তো কম্পিটিশনের গ্রাউন্ড নাই, তথাপি কারোবার মাক ঢুকাইছে চাকরি খুঁজি আছে, এইটুলি অলপ একটা মতান্তর হয়। আমার অলরেডি ওভার বার্ডেন, বহুত এমপ্লয়ি আছে। তথাপি আমি 28 তারিখত একটা ডেট দিছোঁ যে আহক, এনেকুৱা কিমান কেছ আছে যাৰ ফাদাৰ অথবা মাদাৰ চাকৰি কৰি আছিল
আৰু তাৰ লাগে চাকৰি এইটোতো আমাৰ এতিয়াও কৈছোঁ আকৌ অভাৰ বাৰ্ডেন মানে বহুত আছে এমপ্লয়ি মোৰ দেন যিখিনি লাগে তাতকৈ বেছি তথাপি আমি এটা যেহেতু সিহঁতে দিয়াৰ মানে আমাৰ সমাজৰ এটা বিশেষ আমাৰ চাফাই কৰ্মীসকল ভাই বোনসকল আমাৰ এটা সমাজৰ এটা মানে সিহঁতে আমাৰ অবিচ্ছেদ্য অংগ বা আমাৰ সমাজৰ মূল আমি ক'ব পাৰোঁ হৰিজন ভাই ভনীসকল তো আমি কোনো ইহঁত যোৱা নাই আমি 28 তাৰিখত সিহঁতক মাতিছোঁ যে এইবিলাক যিবিলাক কেছ আছে আমি 28 তাৰিখত বহি চৰ্ট আউট কৰি ল'ম প্ৰব্লেমবিলাক। আৰু এটা অভিযোগ কৰিছে আপোনালোকে যে যিসকল চাফাই কৰ্মচাৰী আছে কিছুমানৰ হয়তো এতিয়াও নিম্নকৰণ বা পাৰ্মানেণ্ট কৰা হোৱা নাই আপোনালোকৰ পৌৰসভাত কিমানজন চাফাই কৰ্মচাৰী আছে? এনেকুৱা পাৰ্মানেণ্ট চাফাই কৰ্মী বোধহয় 4-5 জন আছে যেহেতু গভৰ্ণমেণ্ট স্যালারি আর বাদ বাকিখিনি সরকারের তাতে লিস্ট ইহঁতে এটা দিছে আমি পঠালে নিশ্চয়ই আমার মাননীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা স্যারে বিবেচনা কৰিব কিন্তু সিহঁতে লিষ্টটো আমাক দিছে এই 28 তাৰিখত বহি আমি এইটো ৰেকমেণ্ড কৰিম পাৰ্মানেণ্ট হোৱাৰ কাৰণ পাৰ্মানেণ্টৰ হাতটো আমাৰ নহয় চৰকাৰে হয়তো সকলো একেলগে কৰিবও নোৱাৰে কিন্তু আমি ৰেকমেণ্ডটো আমাৰ পৰা যাব লাগে আমি আমাৰ ডিৰেক্টৰ মিউনিচিপালিটি এডমিনিষ্ট্ৰেশ্যন দি দিম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰেও এইবিলাক চাই আছে আৰু এটা আছে আৰু ঘৰ তো ঘৰটোৰ কাৰণে আমাক চৰকাৰে ল্যান্ড দিছে মাননীয় মুখ্যমন্ত্ৰী ইয়াতে ল্যান্ড এলট কৰিছে কিন্তু ফাণ্ডটো পোৱা নাই হয়তো আহিব ফাণ্ড পালে এইটো আইদাৰ ডিপাৰ্টমেণ্ট অফ হাউজিং ইহঁতে বনাব অথবা আমাক ফাণ্ড দিলে আমি সিহঁতক ঘৰ বনাই দিম কিন্তু জমিটো আমি পাই গৈছোঁ চৰকাৰৰ তৰফৰ পৰা এইটো এলকেশ্যনটো আছে এলটেড ল্যান্ড আমি পাইছোঁ। এইবাৰ বঙাইগাঁও পৌৰসভাই যিসকল চাফাই কৰ্মচাৰীৰ শিক্ষিত লোকসকল আছে তেখেতসকলক আপোনালোকে ছুপাৰভাইজাৰৰ ওপৰত নিযুক্তি ছুপাৰভাইজাৰ দিম আপুনি জানি ভাল পাব এটা নন্দিতা ভাস্কৰ বুলি এটা গ্ৰেজুৱেট ছোৱালী আছে তেখেতক মই অফিচত লৈ আহিছোঁ কাৰণ তাৰ মাক কৈছিল যে ছাৰ মোৰ ছোৱালীটো BA পাছ অলপ কৰিব পায় ঠিক আছে হৰিজন সম্প্ৰদায়ৰ পৰা এজন গ্ৰেজুৱেট ছোৱালী তাতে ঝাড়ু দিব নালাগে আমি অফিচত তেখেতে আমাৰ অফিচত RRR চেণ্টাৰ আছে আনিছিলোঁ আৰু RR চেণ্টাৰত চাই আৰু বেলেগ কামত যেতিয়া এতিয়া আমাৰ বহুত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ বহুতো স্কিম দি আছে না এই অৰুণোদয় আছে ৰেচন কাৰ্ড কৰি আছে এইবিলাকত কিন্তু তেখেতে মানে খুব ভাল কৰি কাম কৰি আছে এনগেজ হৈ আছে আমি তাক অফিচতে লৈ আহিছোঁ সুতরাং আমার কোনো আপত্তি নাই যে হরিজনের পৰা শিক্ষিত সমাজ আহিলে আমি নিশ্চয়ই যিমান পাৰোঁ আমি ইয়াতে অফিচত রাখার চেষ্টা করব আর 5 জন সুপারভাইজার আমি তেখেতৰ পৰা লৈ ল'ম। ধন্যবাদ।